কোৱা নাই নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূৰ্ণিমা নাগাছো। মই নিৰ্মাণ বিদ্যালয় হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম মানৱজ্যোতি গগৈ, নৱম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰশ্মিৰেখা ভৰালী। মই নিৰ্মাণ ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নাচিতৰা তৰাং। মই নিৰ্মাণ ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। ৰান্ধনীশালত ৰন্ধন কাৰ্যত নিয়োজিত ব্যক্তিসকলে চুৰি বা কটাৰীৰ সহায়েৰে জলকীয়া কাটিলে জলকীয়া হাতৰ স্পৰ্শলৈ আহি জ্বলন পোৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যা আমি আমাৰ চাৰিওকাষৰ পেলনীয়া সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি উলিওৱা জলকীয়া কটা যন্ত্ৰৰ জৰিয়তে সমাধান কৰিব পাৰোঁ। ইয়াৰ বাবে আমি প্ৰথমে এটা বেটাৰী, এটা চুইচ বা চাবি আৰু এটা মটৰ সংযুক্ত কৰি এটা বৰ্তনী প্ৰস্তুত কৰি ল'ব লাগিব। এতিয়া মটৰৰ ঘূৰ্ণনশীল অক্ষডাল পেলনীয়া টেমাটোৰ সাঁফৰৰ ভিতৰৰ ফালে সুমিয়াই ঘূৰ্ণনশীল অক্ষডালৰ দুখন ব্লেড স্থিৰভাৱে সংযুক্ত কৰি ল'ব লাগে। এতিয়া সাঁফৰখন থকা আনটো বিন্ধাৰে জলকীয়া একোটা ভৰাই বৰ্তনীৰ চাবিটো অন কৰাৰ লগে লগে ঘূৰ্ণনশীল অক্ষৰ লগত ঘূৰি থকা ব্লেড দুখনে জলকীয়াটো সৰু সৰু টুকুৰাত কাটি পেলাব আৰু এই কটা টুকুৰাবোৰ টেমাটোৰ তলিত জমা হ'ব, যাৰ জৰিয়তে ব্যক্তিজনৰ হাতৰ সংস্পৰ্শলৈ নহাকৈ অতি সহজে জলকীয়াবোৰ কাটিব পৰা যাব। ধন্যবাদ।